কেশৱ মহন্ত ডাঙৰীয়া, মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া, সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়া, ফণীভূষণ চৌধুৰী ডাঙৰীয়া, ৰণগৌৰা নাৰ্জাৰী ডাঙৰীয়া, মঞ্চত উপবিষ্ট অপূৰ্ব ভট্টাচাৰ্যী ডাঙৰীয়া, ভূপেন ৰয় ডাঙৰীয়া, চন্দন ব্ৰহ্ম ডাঙৰীয়া, ফণী তালুকদাৰ ডাঙৰীয়া, ধৰ্মেশ্বৰ ৰয় ডাঙৰীয়া, আকৰাম হুছেইন ডাঙৰীয়া, উজ্জ্বল কান্তি ৰয় ডাঙৰীয়া, বন্দীপ ডেকা ডাঙৰীয়া, জীৱেশ ৰয় ডাঙৰীয়া, অশ্বিনী ৰায় চৰকাৰ ডাঙৰীয়া, অশোক নাৰায়ণ দেৱ ডাঙৰীয়া, ডক্টৰ তপন দাস ডাঙৰীয়া, পুৰবী তালুকদাৰ ডাঙৰীয়ানী, পোনাকন বৰুৱা ডাঙৰীয়া, অৰূপ কুমাৰ দে ডাঙৰীয়া আৰু আজিৰ সভাৰ মধ্যমণি শ্ৰীমতী দীপ্তিময়ী চৌধুৰী ডাঙৰীয়া, বঙাইগাঁও বিধানসভা সমষ্টিত আমাৰ সকলোৰে প্ৰাৰ্থী, আই মাতৃসকল, দেউতাসকল আৰু অতিকে শ্ৰদ্ধাৰ যুৱক যুৱতী বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে মই আপোনালোকক ধন্যবাদ জনাওঁ যে যোৱা লোকসভা নিৰ্বাচনত আপোনালোকে বঙাইগাঁও সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰী ডাঙৰীয়াক বিপুল ভোটত বৰপেটা লোকসভা সমষ্টিৰ সাংসদ হিচাপে নিৰ্বাচিত কৰিলে আৰু আপোনালোকৰ শক্তি আৰু আপোনালোকৰ আশীৰ্বাদৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী ৰূপে নিৰ্বাচনত বিজয়ী হ'ব পাৰিলে। মই বঙাইগাঁওবাসী ৰাইজক আমাৰ প্ৰতি দেখুওৱা মৰম আৰু চেনেহৰ বাবে আকৌ এবাৰ ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। শ্ৰদ্ধা ৰাইজ, সকলোৱে জানে যে ফণীভূষণ চৌধুৰী ডাঙৰীয়া সাংসদ হ'বলৈ ইমান ইচ্ছা কৰা নাছিলে। মই যেতিয়া প্ৰথম ফণীভূষণ চৌধুৰী ডাঙৰীয়াক উল্লেখ কৰিছিলোঁ যে আপুনি সাংসদৰ বাবে প্ৰাৰ্থী হ'ব লাগে, তেখেতে মোক কৈছিলে যে মোৰ এইবিলাক কোনো আশা নাই, মই বঙাইগাঁও ৰাইজৰ লগতে থাকিব খোজো আৰু বঙাইগাঁৱৰ MLA হৈ মই থাকিব খোজো, মই MP হ'ব নোখোজো। মই অতুল বৰা, কেশৱ মহন্ত ডাঙৰীয়াক অনুৰোধ কৰিছিলোঁ যে সিটটো যিহেতু আমি AGPক দিম, ফণীদাতকৈ ভাল কেণ্ডিডেট নাই, গতিকে আপোনালোকে ফণীভূষণ চৌধুৰী ডাঙৰীয়াক ৰিকুৱেষ্ট কৰক। আৰু ময়ো যথেষ্ট অনুৰোধ কৰাৰ পিছত ফণীদাই অৱশেষত নিৰ্বাচন খেলিবলগীয়া হ'ল। যেতিয়া ফণীভূষণ চৌধুৰী ডাঙৰীয়াই নিৰ্বাচন খেলিলে, তেখেত জিকিলে, উপ নিৰ্বাচন আহিলে আৰু 1.5 বছৰ আমাৰ চৰকাৰৰ কাৰ্যকাল আছে। এই 1.5টা বছৰ যাতে ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰ দিনত হাতত লোৱা কাম কাজসমূহ আমি সম্পূৰ্ণ কৰিব পাৰোঁ, সেইকাৰণে আমি এই সিটটো AGP দলৰ প্ৰতি আগবঢ়াইছিলোঁ আৰু AGP দলে ৰাইজৰ মতামত লৈ সকলোৰে লগত আলোচনা কৰি দীপ্তিময়ী চৌধুৰী ডাঙৰীয়াক এই উপ নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে আগবঢ়াইছে। মই ৰাইজক অনুৰোধ কৰিম যে আপোনালোকে ফণীদাক যিমান ভোটত জিকাইছিলে, কাৰণ ফণীদা এজন পুৰুষ আছিলে, এতিয়া লগত নাৰী শক্তিও সংযোজিত হ'ল, ফণীদাতকৈও বিপুল ভোটত দীপ্তিময়ী চৌধুৰীক যাতে আপোনালোকে বিজয়ী কৰায়, তাৰ বাবে মই আপোনালোকক অনুৰোধ জনাম। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোক সকলোৱে জানে যে অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত গুৱাহাটীত মই থাকোঁ আৰু গুৱাহাটীৰ পিছত মই আটাইতকৈ যদি বেছি জাগাত যোৱা 3.5 বছৰ আহিছোঁ, মই বঙাইগাঁওলৈকে সবচে বেছিকৈ আহিছোঁ আৰু বঙাইগাঁও সমষ্টিত আৰু বঙাইগাঁও জিলাত
যিমান পৰা যায় সিমান কাম কৰিবৰ বাবে আমি চেষ্টা কৰিছো। আপোনালোকৰ মনত আছে 2022 চনৰ 5 ডিচেম্বৰত মই প্ৰথম বঙাইগাঁৱলৈ আহিছিলো আৰু 713 কোটি টকাৰ উন্নয়নমূলক আঁচনিৰ কাম আৰম্ভ কৰিছিলো। মই বঙাইগাঁৱত অহাৰ সময়ত বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিছিলো, নতুনকৈ উপায়ুক্তৰ কাৰ্যালয় আৰম্ভ কৰিছিলো আৰু বিভিন্ন ধৰণৰ অসমমালা ৰাস্তাকে আদি কৰি বহুকেইটা উন্নয়নমূলক কাম হাতত লৈছিলো। দুৰ্গা পূজাৰ সময়ত মই আকৌ বঙাইগাঁৱলৈ আহিছিলো আৰু বঙাইগাঁও মেডিকেল কলেজৰ নিৰ্মাণৰ যিটো গতি তাক দেখি সঁচাকৈ মোৰ ভাল লাগিছিলে আৰু আজি মই গৌৰৱেৰে সৈতে আপোনালোকক ক'ব খোজো যে 2026 চনৰ ইলেকশ্যনৰ আগতে আমি বঙাইগাঁও মেডিকেল কলেজ আপোনালোকলৈ উপহাৰ হিচাপে আগবঢ়াম। বঙাইগাঁও মেডিকেল কলেজ আমি উদ্বোধন কৰিম। 2023 চনৰ 27 ফেব্ৰুৱাৰী তাৰিখে মই বঙাইগাঁও জিলালৈ আকৌ এবাৰ আহিছিলো আৰু তেতিয়া মই 557 কোটি টকাৰ আৰু উন্নয়নমূলক আঁচনিৰ কাম আৰম্ভ কৰিছিলো। শেহতীয়াকৈ এই বছৰৰ 5 মাৰ্চত মই বঙাইগাঁৱলৈ অহাৰ সময়ত আৰু 168 কোটি টকাৰ আধাৰশিলা আমি স্থাপন কৰিছিলো বা উদ্বোধন আমি কৰিছিলো। বীৰ চিলাৰায় উৰণ সেতু থিম পাৰ্ক, বিসৰ্জন ঘাটত ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ স্থায়ী ভেটি, বঙাইগাঁও জিলা পুথিভঁৰালত বীৰ চিলাৰায় প্ৰতিমূৰ্তি, বীৰ লাচিতৰ প্ৰতিমূৰ্তি, ইকো পাৰ্ক প্ৰকল্প, বঙাইগাঁও চহৰত নতুন সন্মিলন কক্ষ আৰু বঙাইগাঁও জিলাত বিশেষকৈ বৰঘোলাৰ পৰা কীৰ্তনপাৰা পথত আই নদীৰ ওপৰত বিশাল দলঙৰো আমি উদ্বোধন কৰিছিলো। ইয়াৰ উপৰিও বঙাইগাঁও জিলাত কেইবাটাও নতুন নতুন ৰাস্তা, নতুন নতুন আঁচনি আমি আৰম্ভ কৰিছিলো। ইয়াৰ ভিতৰত আমি হাতত লোৱা এটা ডাঙৰ আঁচনি হৈছিলে বঙাইগাঁও কলেজত বিশ্ববিদ্যালয়লৈ উন্নত কৰক। ইতিমধ্যে অসম বিধানসভাই বঙাইগাঁও বিশ্ববিদ্যালয় নিৰ্মাণৰ বাবে অনুমতি দিছে আৰু 26 চনত আমি বঙাইগাঁও বিশ্ববিদ্যালয় বিধানসভা নিৰ্বাচনৰ আগতে বঙাইগাঁও বিশ্ববিদ্যালয় আমি নামভৰ্তি পৰ্যায়লৈ লৈ যাম আৰু বঙাইগাঁও বিশ্ববিদ্যালয়কো আমি পূৰ্ণাংগ ৰূপ দিম। সেই প্ৰতিশ্ৰুতিও মই আজি আপোনালোকক দিব খোজো। আজি আমাৰ নামনি অসমৰ এখন গৌৰৱময় চহৰ বঙাইগাঁও কংগ্ৰেছ দলৰ শাসনৰ সময়ত কেতিয়াও গুৰুত্ব দিয়া হোৱা নাছিল। আজি বঙাইগাঁৱত বিশ্ববিদ্যালয়, বঙাইগাঁৱত ইঞ্জিনিয়াৰিং কলেজৰ নিৰ্মাণ, বঙাইগাঁৱত মেডিকেল কলেজৰ নিৰ্মাণ। বঙাইগাঁৱে স্বাধীনতাৰ পিছত ইমানখিনি গুৰুত্বপূৰ্ণ স্থান আগতে কেতিয়াও ল'ব পৰা নাছিল। মই ধন্যবাদ জনাম যে ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰ নিৰন্তৰ তপস্যা আৰু শ্ৰমৰ ফলত আজি বঙাইগাঁও অসমৰ ভিতৰতে এটা বিকশিত আৰু সুন্দৰ সমষ্টিলৈ ৰূপান্তৰ হৈছে। আমি আশা কৰো ফণীভূষণ চৌধুৰী ডাঙৰীয়াই যোৱা সময়ছোৱাত যি কাম হাতত লৈছিলে সেই গোটেইখিনি কাম সম্পূৰ্ণ কৰিবলৈ আমি দীপ্তিময়ী চৌধুৰী ডাঙৰীয়াক বিপুল ভোটত বিজয়ী কৰিব লাগিব আৰু বঙাইগাঁৱৰ উন্নয়ন আৰু বিকাশৰ যাত্ৰাক আমি এক নতুন দিগন্তলৈ লৈ যাব লাগিব। শ্ৰদ্ধা ৰাইজ, আপোনালোকে জানে
যে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে জাতি মাটি ভেটি আমি নিৰন্তৰভাৱে অসমৰ বিকাশ আৰু অসমক নতুনকৈ নিৰ্মাণ কৰাৰ বাবে গুৰুত্ব আৰোপ কৰিছোঁ। আমাৰ ৰাজ্যত চাৰিওফালে আজি উন্নয়নৰ এক নতুন পৰিৱেশ। আমাৰ অসমৰ বুকুৰ পৰা সন্ত্ৰাসবাদ হত্যা হিংসা নোহোৱা হ'ল। আজি আমাৰ ৰাজ্যখনে বিকাশৰ এক নতুন দিগন্তলৈ গতি কৰিছে। আজি যদি আমি বঙাইগাঁৱে নহয় সমগ্ৰ ৰাজ্যখনত চাওঁ, আমাৰ যিমান সমস্যা আছিলে, বড়ো আন্দোলনৰ সমস্যা, কাৰ্বি আন্দোলনৰ সমস্যা, আমাৰ মাজত থকা বিভিন্ন সমস্যা যিয়ে আমাক জাতিটোক দুৰ্বল কৰিছিলে, সেই সকলোবোৰ সমস্যা যোৱা ৩.৫ বছৰত আমি লাহে লাহে মীমাংসা কৰিবলৈ সক্ষম হৈছিলোঁ। আজি আমাৰ ৰাজ্যখনত এক নতুন পৰিৱেশ সৃষ্টি হৈছে। যুৱক যুৱতীসকলৰ মাজত এটা নতুন আশাৰ প্ৰতিচ্ছবি নিৰ্মাণ হৈছে। আপোনালোকে জানে আমাৰ অসমত আটাইতকৈ ডাঙৰ পৰীক্ষা আছিলে মেট্ৰিক পৰীক্ষা। মেট্ৰিক পৰীক্ষাত ৫ লাখ ল'ৰা ছোৱালীয়ে পৰীক্ষা দিয়ে আৰু মেট্ৰিকতকৈ ডাঙৰ পৰীক্ষা আমাৰ ৰাজ্যত কেতিয়াও আগতেও হোৱা নাই আৰু কোনেও ভবা নাছিল যে মেট্ৰিকতকৈ ডাঙৰ পৰীক্ষা হ'ব পাৰে বুলি। কিন্তু আজি যদি আপোনালোকে চাই, আমাৰ ৰাজ্যত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ নিযুক্তিৰ বাবে আমি যি পৰীক্ষা অনুষ্ঠিত কৰোঁ, তাত মেট্ৰিকতকৈ ডাঙৰ পৰীক্ষা হয়। ৫ লাখ মেট্ৰিকত পৰীক্ষাৰ্থী আৰু তৃতীয় শ্ৰেণী চতুৰ্থ শ্ৰেণীৰ পৰীক্ষা দিবলৈ ১২ লাখ ল'ৰা ছোৱালীয়ে পৰীক্ষাত বহে। কিয় পৰীক্ষাত বহে? কাৰণ সকলোৰে মনত বিশ্বাস হয় যে মোৰ ল'ৰাটোৱে যদি ভালকৈ পঢ়ে, মোৰ ল'ৰাটোৱে যদি পৰীক্ষা ভাল কৰি দিয়ে, তেতিয়াহ'লে মোৰ ল'ৰাটোৱে চাকৰি পাব পাৰে। কোনেও এই কথা নাভাবে যে চাকৰি পাবলৈ অসমত কোনোবা ৰাজনীতি কৰা ব্যক্তিৰ ঘৰত যাব লাগিব। আজি কোনেও নাভাবে যে চাকৰি পাবলৈ কাৰোবাক ১০ লাখ ২০ লাখ ৩০ লাখ টকা ঘোষ দিব লাগিব। আজি লোকসেৱাৰ পৰীক্ষাই হওক, তৃতীয় চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাই হওক বা পুলিচৰ পৰীক্ষাই হওক, আজি চাৰিওফালে অসমৰ মানুহৰ মাজত এটা আস্থা আৰু বিশ্বাসৰ পৰিৱেশ সৃষ্টি হৈছে। মানুহৰ মনত এটা ধাৰণা হ'ল, মানুহৰ মনত এটা বিশ্বাস হ'ল যে দুখীয়া খাটি খোৱা মানুহৰ ঘৰৰ ল'ৰা ছোৱালীয়েও চৰকাৰী চাকৰি পাব পাৰে। ইয়াৰ ফলত স্কুল কলেজত ল'ৰা ছোৱালী পঢ়া শুনাৰ ধাউতি বাঢ়িছে, শিক্ষাৰ পৰিৱেশ ভাল হৈছে আৰু বজাৰে সভাই সময় নষ্ট কৰাতকৈ যুৱক যুৱতীয়ে এতিয়া ঘৰত সময় দিছে, পঢ়া শুনাৰ এটা পৰিৱেশ নিৰ্মাণ হৈছে। ইয়াৰ পিছত যেতিয়া মই যোৱা বিধানসভা নিৰ্বাচনত কৈছিলোঁ যে আমি ১ লাখ ল'ৰা ছোৱালীক ১ পইচা নোখোৱাকৈ চৰকাৰী চাকৰি দিম, মোক কোনেও বিশ্বাস কৰা নাছিলে। আজি আমি ১ লাখ চাকৰি শেষ কৰি অহা ১০ মে তাৰিখে আমি ১.৫ লাখ চাকৰি আমি সম্পূৰ্ণ কৰিবৰ বাবে গৈ আছো। এই ১.৫ লাখ চাকৰি পোৱা বহু লোক এজিপিৰো নহয়, বিজেপিৰো নহয়, তেওঁলোকৰ কোনো দলীয় পৰিচয় নাই। পৰিচয় কি? যে কোনোবা মাক বাপেকে পঢ়াই শুনাই তেওঁলোকক ডাঙৰ কৰিছিলে, আশা কৰিছিলে
যে মোৰ ল'ৰাটোৱে কৰবাত চাকৰি এটা পাব পাৰে যোৱা পৰহি দিনাখন মই কংগ্ৰেছ দলৰ এগৰাকী মন্ত্ৰী সেই সময়ত মন্ত্ৰী আছিলে ৰকিবুল হুছেইন ডাঙৰীয়াৰ এটা মই ফেচবুকত ইন্টাৰভিউ চাই আছিলো তাতে তেওঁ কৈছিলে যে মই চাকৰি দিয়া লৰাই মোক বিৰোধিতা কৰি আছে তাৰ মানে কংগ্ৰেছৰ দিনত এটা অভিযোগ আছিলে যে অসমৰ পুলিচ ডিপাৰ্টমেণ্টত ৰকিবুল হুছেইনে যাকে ইচ্ছা কৰে তাকে চাকৰি দিছিলে যোৱা কালি ৰকিবুল হুছেইন ডাঙৰীয়াই যোৱা পৰহি দিনাখন নিজে ফেচবুকত কৈছে যে মই চাকৰি দিয়া লৰাই মোক বিৰোধিতা কৰি আছে তাৰ মানে কংগ্ৰেছৰ দিনত অকল ৰাকেশ পালে চাকৰি দিয়া নাছিলে কংগ্ৰেছৰ দিনত ৰকিবুল হুছেইনেও নিজৰ ইচ্ছামতে চৰকাৰী চাকৰি দিছিলে সেই কথা তেখেতৰ মুখেৰে আজি প্ৰকাশ পাইছে মই পুলিচ ডিপাৰ্টমেণ্টক কৈছো যে আপোনালোকে ইমিডিয়েটলি কেছ এটা ৰেজিষ্টাৰ কৰক আৰু ৰকিবুল হুছেইনে কাক কাক চাকৰি দিছিলে সেই লিষ্টখন বাহিৰ কৰক কাৰণ সেই লিষ্টখন জনাটো অসমৰ মানুহৰ বাবে প্ৰয়োজনীয় আজি আপোনালোকে চিন্তা কৰক কংগ্ৰেছৰ দিনত অকল ৰকিবুল হুছেইনে চাকৰি দিয়া নাছিলে ৰাকেশ পালে 1 কোটি 1.5 কোটি টকা লৈ চৰকাৰী চাকৰি দিছিলে আমাৰ বঙাইগাঁৱত কিমানজন মানুহ আছে যোনে 1 কোটি টকা দি চাকৰি ল'ব পাৰে আছে নেকি আপোনালোকৰ মাজত ইয়াত কোনোবা আছে নেকি আজি আমি 1 কোটি টকা নহয় এটকা নোলোৱাকৈ আজি আমি চৰকাৰী চাকৰি দিলো আৰু এপইন্টমেন্ট লেটাৰ ল'বলৈ যোৱা সময়তো লৰাজনক আমি ডিঙিত গামোচা এখনো পিন্ধাই দিও টকা লোৱাটো কথা বাদেই দিয়ক আমি উলুটাই তেওঁলোকক গামোচা পিন্ধাই সম্বৰ্ধনা জনাও চৰকাৰী চাকৰি সকলোৱে পাব নোৱাৰে তাৰ বাবে আমি কি কৰিম সকলোৱে মোক কয় যে আমাৰ লৰাখিনিৰ কাৰণে কিবা এটা কৰিব লাগে যোৱা কেইটামান দিন আগতে আমি এখন সুন্দৰ আঁচনি অসমত আৰম্ভ কৰিলো যিখন আঁচনি হল মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান যোৱা 30 তাৰিখে অসমৰ 25,238 জন ডেকা লৰা ছোৱালী আমি 2 লাখ টকাকৈ আগবঢ়ালো বেংকৰ পৰা নহয় চৰকাৰৰ পৰা যে যিসকল লৰা ছোৱালীয়ে চাকৰি নাপাব বেহা বেপাৰ কৰি খাব খুজিব তেওঁলোকক আমি 2 লাখ টকাকৈ আগবঢ়াম 1 লাখ টকা চৰকাৰক ঘূৰাই দিব লাগিব আৰু 1 লাখ টকা ঘূৰাই দিব নালাগে তেনেকুৱা আজি আমি নতুন আঁচনি অসমৰ বাবে লৰা ছোৱালীৰ বাবে আজি আমি অনুমোদন কৰিছো বৰ্তমান এপ্লিকেশন চলি আছে আৰু 3 মাহৰ ভিতৰত আমি আৰু ৭৫,০০০ লৰাক 2 লাখ টকাকৈ আগবঢ়াম যাতে তেওঁলোকে ব্যৱসায় বাণিজ্য কৰি তেওঁলোকে খাব পাৰে নিজৰ পৰিয়ালটোক আগবঢ়াই লৈ যাব পাৰে 1.5 লাখ চাকৰি 2 লাখ লৰা ছোৱালীক আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে অনুমোদন আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন পদত নিযুক্তি যোৱা 3টা বছৰ আৰু আহিবলগীয়া 1.5টা বছৰ আমাৰ অসমত 5 লাখ লৰা ছোৱালীয়ে কৰ্মসংস্থাপন লাভ কৰিব আমাৰ ৰাজ্যত শান্তি শৃংখলা ঘূৰি অহা বাবে লৰা ছোৱালীয়ে ব্যৱসায় বাণিজ্য কৰিছে আৰু আজি তাৰ ফলত হততে দেখি থকা আন্দোলন অসম বন্ধ বঙাইগাঁও জিলা বন্ধ এই ঘটনাবোৰ লাহে লাহে নোহোৱা হৈছে আমি কাকো কোৱা নাই আমি কাকো দাবী ধমকিও দিয়া নাই যে আপোনালোকে আন্দোলন নকৰিব কিন্তু লৰা ছোৱালী
আন্দোলন কৰাৰ সময় নাই এটাৰ পিছত এটা চাকৰিৰ পৰীক্ষা ইউনিভাৰ্সিটিত যাবলগীয়া হৈছে কলেজত যাবলগীয়া হৈছে টিউচনত যাবলগীয়া হৈছে কাৰো সময় নাই ফেব্ৰুৱাৰী মাহত এডিআৰই পৰীক্ষাৰ ৰিজাল্ট দিব মাৰ্চত লগে লগে পুলিশ আৰু নতুন চাকৰি ৩৫,০০০ৰ আৰু এডভাৰটাইজ আমি লগে লগে উলিয়াই দিম আমি আমাৰ যুৱক শক্তিক ব্যস্ত কৰি ৰাখিছো কোনেও যাতে বেলেগ ৰাস্তাত যাব নোৱাৰে এজন মাকৰ কাৰণে আটাইতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ কথাটো কি যে মোৰ লৰাটো কিবা কৰিব পাৰক নোৱাৰক যাতে বেয়া ৰাস্তাত না যায় আলফা লৈ না যায় এনডিএফবি লৈ না যায় মোৰ লৰা ছোৱালীটো যাতে কোনোবা বেয়া জায়গা মদ পানী জুয়া ড্ৰাগছত যাতে আসক্ত নহয় লৰা ছোৱালী যাতে ভালে থাকে ইয়াতকৈ ডাঙৰ কথা একো হ'ব নোৱাৰে আজি আমি সেই পৰিবেশ নিৰ্মাণ কৰিছো যেতিয়া লৰা ছোৱালীৰ মনত আশা থাকে হতাশা নাথাকে আৰু যেতিয়া লৰা ছোৱালীয়ে বুজি পায় যে পঢ়া শুনা কৰি চাকৰি পাম আৰু পঢ়া শুনা কৰি চাকৰি নাপালেও চৰকাৰে ব্যৱসায় কৰিবৰ কাৰণে হলেও টকা দিব দেউতা মাই পঢ়াবৰ কাৰণে পইচা দিব নোৱাৰিলেও নিযুত মইনা আঁচনিত মই নিজে পঢ়িব পাৰিম স্কুললৈ যাবলৈ এখন চাইকেল পাম খেল মহাৰণ হ'ব খেলিব পাৰিম সাংস্কৃতিক মহাসংগ্ৰাম হ'ব মোৰ সুপ্ত প্ৰতিভাক মই আগুৱাই লৈ যাব পাৰিম আমাৰ ৰাজ্যত যুৱক যুৱতী কেতিয়াও পথভ্ৰষ্ট হ'ব নোৱাৰে মই মুখ্যমন্ত্ৰী হোৱাৰ দিনাখন মনত সংকল্প লৈছিলো মোৰ দিনত মই কিবা কৰিব নোৱাৰিলেও এটা অন্তত কৰি থৈ যাম অসমত যাতে চাকৰিৰ নামত কোনো এক টকাও খাব নোৱাৰে আজি মই আপোনালোকৰ আগত গৌৰৱেৰে থিয় হ'ম মোৰ কোনো ফেমিলি বেকগ্ৰাউণ্ড নাই ৰাজনীতিত মোৰ দেউতাও মন্ত্ৰী নাছিল কোনো নাছিল ফণীভূষণ চৌধুৰী ডাঙৰীয়াই যেনেকে এটা সৰু পৰিয়ালৰ পৰা উঠি আহি 8 বাৰ বঙাইগাঁৱত এমএলএ হৈছে ময়ো নিজে কষ্ট কৰি আজি যদি কিবা হৈছো মোৰ নিজৰ শ্ৰম আৰু আপোনালোকৰ আশীৰ্বাদৰ কাৰণে এটা সংকল্প লৈছিলো যে ভাল কৰিব নোৱাৰিলেও ৰাজ্যখনক মই বেয়া কৰি থৈ নাযাওঁ আজি মই ভাল কৰিব পাৰিছো নাই মই নাজানো কিন্তু যেতিয়া ৰিক্সাৱালা ঠেলাৱালা ল'ৰা ছোৱালীয়ে কয় যে এটকাও নিদিয়াকৈ মই চাকৰি পালো সেইদিনাখন মই মনত ভাবো যে মুখ্যমন্ত্ৰী হৈ একো কৰিব নোৱাৰিলেও কোনোবা মাৰ মুখলৈ মই হাঁহি বিৰিঙাব পাৰিছো হেজাৰ ল'ৰা ছোৱালীৰ জীৱনলৈ পৰিৱৰ্তন আনিব পাৰিছো বঙাইগাঁওবাসী ৰাইজ এই চৰকাৰখনক আপোনালোকৰ আশীৰ্বাদৰ প্ৰয়োজন আছে এই চৰকাৰখনে ভাবিব নোৱাৰা কাম আজি আমাৰ ৰাজ্যখনৰ বাবে কৰিবলৈ চেষ্টা কৰিছে মই যেতিয়া অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলো তেতিয়া কংগ্ৰেছ দলে মোক সমালোচনা কৰিছিলে যে এইবিলাক হিতাধিকাৰী নিৰ্বাচন কৰাৰ ভোট লোৱাৰ এইবিলাক আঁচনি 2020 চনত আমি যেতিয়া অৰুণোদয় আৰম্ভ কৰিছিলো কংগ্ৰেছ দলে মোক ধাৰাসাৰ সমালোচনা কৰিছিলে যোৱা 19 তাৰিখে যেতিয়া আকৌ এবাৰ নতুন অৰুণোদয় দিয়াৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছিলো তেতিয়াও মোক কংগ্ৰেছ দলে গালি খপনি পাৰিলে যে কংগ্ৰেছৰ চৰকাৰ আহিলে আমি অৰুণোদয় বন্ধ কৰি দিম এইবিলাক হিতাধিকাৰী বনোৱা আঁচনি কিন্তু আপোনালোকে কক যিসকলে পোৱা নাই ক'ব নালাগে যিসকলে অৰুণোদয় পায় 1250 টকা ঘৰত আহিলে পৰিয়ালটোৱে অলপ হলেও শান্তি পায় নে নাপায় আপোনালোকে নিজে কওক পায় নে নাপায় শান্তি অলপ হলেও আজি যিসকলৰ ঘৰত দৰিদ্ৰতা নাই যিসকলৰ ঘৰত দুখীয়া বুলি ক'বলৈ সাহস নাই কংগ্ৰেছ দলৰ লোকসকলে মানুহক চাকৰি দিম বুলি
লুটি পুটি টকা খাই খাই তেওঁলোকে ইমান টকা সংগ্ৰহ কৰিলে যে তেওঁলোকৰ কাৰণে আজি অৰুণোদয় কোনো মূল্য নাই কিন্তু মোৰ কাৰণে মই বিশ্বাস কৰো যে অসমৰ দৰিদ্ৰ লোকসকলৰ বাবে অৰুণোদয়ৰ প্ৰয়োজন আছে আৰু অৰুণোদয়ৰ দৰে আঁচনিয়ে আমাৰ ৰাইজৰ বাবে বহুখিনি কাম কৰিব পাৰে শ্ৰদ্ধাৰ ৰাইজ মই যোৱা ইলেকশ্যনৰ সময়ত লোকসভা ইলেকশ্যনৰ সময়ত কৈছিলো যে বঙাইগাঁও সমষ্টিত আৰু অসমত যিসকলে অৰুণোদয় আঁচনি পোৱা নাই তেওঁলোকৰ বাবে আমি অৰুণোদয় আঁচনি দিয়াৰ ব্যৱস্থা লম 19 ছেপ্টেম্বৰৰ পৰা অৰুণোদয় 3.0ৰ কাম আমি আৰম্ভ কৰিছো আৰু বঙাইগাঁও সমষ্টিত আমি নতুনকৈ 15,000 পৰিয়ালক আমি অৰুণোদয় আঁচনি দিম তাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে যিসকলে অৰুণোদয় পোৱা নাছিল এইবাৰ যাতে আপোনালোকে আবেদন কৰে আৰু 26 চনৰ ইলেকশ্যনৰ সময়ত যেতিয়া মই ইয়াত আহিম কোনে কোনে অৰুণোদয় পাইছে বুলি ক'লে সকলোৱে যাতে হাত উঠাব পাৰে তাৰ বাবে আমি নতুনকৈ 15,000 অৰুণোদয় হিতাধিকাৰী আমি বঙাইগাঁও জিলাৰ বাবে নহয় খালি বঙাইগাঁও সমষ্টিৰ বাবে দিছো যাতে সকলোৱে অৰুণোদয় আঁচনি পাব পাৰে শ্ৰদ্ধাৰ ৰাইজ আজি আপোনালোকে জানে যে আমাৰ আয়ুষ্মান ভাৰত যাৰ জৰিয়তে আমাৰ দৰিদ্ৰ লোকে 5 লাখ টকালৈকে বিনামূলীয়াকৈ বছৰি চিকিৎসা পাব পাৰে ইয়াৰ বাবে আমাক এখন ৰেচন কাৰ্ড লাগে আৰু বহু সময়ত চৰকাৰী পেঞ্চন পোৱা মানুহে এই আয়ুষ্মান ভাৰতৰ সুবিধা নাপায় এতিয়া আমি সিদ্ধান্ত লৈছো যে 70 বছৰৰ ওপৰৰ যিকোনো মোৰ মা দেউতা চাকৰি কৰক পেঞ্চন পাওক পেঞ্চন নাপাওক চৰকাৰী বিষয়া আছিলে চৰকাৰী অফিচাৰ আছিলে বিল্ডিং আছে যি আছে লৰা ছোৱালীয়ে দেউতাক মাকক যিমান চাব দেউতাক মাককো চৰকাৰেও চাব লাগিব এতিয়া আমি সিদ্ধান্ত লৈছো যে 70 বছৰৰ ওপৰৰ পুৰুষ মহিলাক আয়ুষ্মান ভাৰতৰ কাৰ্ড নাথাকিলেও ৰেচন কাৰ্ড ঘৰত নাথাকিলেও আমি সকলোকে কাৰ্ড বনাই দিম আৰু 5 লাখ টকালৈকে এতিয়াৰ পৰা সকলো বৃদ্ধ মোৰ দেউতা মাই 5 লাখ টকাৰ চিকিৎসা সাহায্য ল'ব পাৰিব আজি আমাৰ ৰাজ্যখনত আমাৰ চৰকাৰৰ দিনত 10,73,000 পৰিয়ালক আমি নতুনকৈ ৰেচন কাৰ্ড দিব পাৰিছিলো মিছন বসুন্ধৰা আঁচনিৰ জৰিয়তে আমি প্ৰথমবাৰৰ বাবে ৰাইজক ভূমিৰ অধিকাৰ দিব সক্ষম হৈছিলো যোৱা কেইদিনমান আগতে বঙাইগাঁও জিলাত মই আহিছিলো আৰু মোক কৈছিলে যে প্ৰিমিয়াম বেছি হোৱাৰ কাৰণে ৰাবাৰ বাগান থকা যুৱক যুৱতীসকলে মাটিবোৰ ল'ব পৰা নাই বঙাইগাঁও জিলাৰ ৰাবাৰ বাগানৰ বাবেও আমি প্ৰিমিয়াম কম কৰি দিলো যাতে তেওঁলোকেও মাটি ল'ব পাৰে মই আজিৰ সভাত আৰু এটা নতুনকৈ ক'ব খুজিছো যে মিছন বসুন্ধৰাৰ বাবে মাটিৰ আবেদন কৰিবলৈ আমাক 3টা প্ৰজন্মৰ কাগজ লাগে কেইদিনমান আগতে চাহ বাগিচা আদিবাসী কেইটামান সম্প্ৰদায়ক আমি 3টা প্ৰজন্মৰ কাগজৰ পৰা ৰেহাই দিছিলো আজিৰ সভাত মই এই কথা ঘোষণা কৰিব খুজিছো যে অসমৰ কোচ ৰাজবংশী লোকসকলেও 3টা প্ৰজন্মৰ কাগজ দিব নালাগে যেনেকে এছটিয়ে নালাগে এছচিয়ে নালাগে তেনেকে কোচ ৰাজবংশী বা আমাৰ ওবিসি সম্প্ৰদায়ৰ লোকেও কোনো ওবিসি এমওবিসিৰ লোকে 3টা প্ৰজন্মৰ কাগজ দিব নালাগে তেওঁলোককো আমি 3টা প্ৰজন্মৰ কাগজৰ পৰা ৰেহাই দিব খুজিছো যাতে মিছন বসুন্ধৰাত এইবাৰ সকলো লোকে আমাৰ মাটি বাৰী ল'ব পাৰে শ্ৰদ্ধাৰ ৰাইজ
আৰু এটা মোৰ আঁচনি আছিলে, সেইটো হ'ল আত্মসহায়ক গোটৰ সদস্যসমূহলৈকে ব্যক্তিগতভাৱে বেংক একাউণ্টত 10,000 টকা আগবঢ়োৱা। আপোনালোকক মই জনাব খুজিছো, ইতিমধ্যে আমাৰ স্কুটিনিৰ কাম শেষ হৈছে, প্ৰায় 80% কাম শেষ হৈছে। মাৰ্চ মাহৰ আগতে আপোনালোকৰ বেংক একাউণ্টত 10,000 টকাকৈ জমা হ'ব। এই প্ৰতিশ্ৰুতিও মই আপোনালোকক দিব খুজিছো। 40 লাখ মহিলাই আবেদন কৰিছিলে। এটাকৈ পৰীক্ষা কৰোঁতে অলপ সময়ৰ প্ৰয়োজন আছিলে। লোকসভাৰ ইলেকশ্যন হ'ল, মাজত বানপানী আহিলে। তাৰ বাবে মই নৱেম্বৰ ডিচেম্বৰত টাৰ্গেট কৰিছিলোঁ, কিন্তু নৱেম্বৰ ডিচেম্বৰত আমি কৰিব নোৱাৰিম। ফেব্ৰুৱাৰী মাৰ্চ মাহত আপোনালোকৰ বেংক একাউণ্টত যিমান মহিলা আত্মসহায়ক গ্ৰুপ আছে, সকলো সদস্যাৰ বেংক একাউণ্টত 10,000 টকা জমা হ'ব। এই প্ৰতিশ্ৰুতি মই আপোনালোকক আকৌ এবাৰ দিব খুজিছো। কোনে কোনে আবেদন কৰি থৈছে হাত দাঙকচোন। মাজে মাজে চিন্তা হৈ আছে নেকি টকাটো পাম নে নাপাম? অলপ হৈ আছে নেকি চিন্তা? আৰে মই দিম বুলি কৈছো, মোৰ ওপৰত বিশ্বাস আছে নে নাই? গতিকে একদম চিন্তা নকৰিব, ফেব্ৰুৱাৰী মাৰ্চত পাই যাব, ঠিক আছে? ইলেকশ্যনৰ আগতে মই কৈছিলো যে নিযুত মইনা আঁচনি আৰম্ভ কৰিম। আজি 1.5 লাখ ছোৱালীয়ে হায়াৰ ছেকেণ্ডেৰী পঢ়িলে 1,000 টকা পায় মাহত, ডিগ্ৰী পঢ়িলে 1250 টকা পায়, আৰু পোষ্ট গ্ৰেজুৱেট পঢ়িলে 2,500কৈ টকা পায়। তেওঁলোকে একবাৰ চেক পালে ছোৱালীখিনিয়ে অহা 12 তাৰিখে তেওঁলোকে বেংক একাউণ্টতো এতিয়া মাহৰ পইচা মাহত অৰুণোদয়ৰ দৰে লাভ কৰা আৰম্ভ কৰিব। অসমত পঢ়াৰ বাবে, চাকৰিৰ বাবে, দৰিদ্ৰ দুখীয়া মানুহৰ বাবে বিনামূলীয়া চাউল হওক, বিনামূলীয়া স্বাস্থ্য হওক আৰু অৰুণোদয় আঁচনি হওক, আজি আমাৰ ৰাজ্যখনত দুখীয়া দৰিদ্ৰ মানুহে যিমান সহায় পাইছে, সিমান সহায় আগতে কেতিয়াও পোৱা নাছিলে। তাৰ বাবে মই আপোনালোকক অনুৰোধ কৰিম, আপোনালোকে আমাক সহায় কৰক, আশীৰ্বাদ কৰক। দীপ্তিময়ী চৌধুৰীক বিপুল ভোটত জিকাই দিয়ক। মই আৰু অলপ সাহস পাম, আৰু অলপ শক্তি পাম, আৰু বেছিকৈ আপোনালোকৰ কাৰণে কাম কৰিম। সেই প্ৰতিশ্ৰুতি মই আপোনালোকক আজি দিব খুজিছো। শ্ৰদ্ধা ৰাইজ, যোৱাকালি মই বৰাক ভেলীত আছিলো। মই এটা ধেমেলীয়াকৈ সাধু কথা কৈছিলো। মই বঙাইগাঁৱতো এই সাধু কথাটো আকৌ এবাৰ ক'ব খুজিছো। আমাৰ ঘৰত কেতিয়াবা কিছুমান ল'ৰা থাকে, অকণমান আমাৰ গাঁৱত আব্ৰা বুলি কওঁ, যে অকণমান বেলেগতকৈ অলপ অন্তৰখন ভাল, কিন্তু বুদ্ধিটো অলপ কম। তেনেকুৱা কিছুমান ঘৰত কেতিয়াবা ল'ৰা থাকে। এদিন বাপেকে ল'ৰাজনক ক'লে যে বাবা গৰুৰ বজাৰলৈকে যা আৰু ধুনীয়া গাই এজনী কিনি আনিবি, যাতে ঘৰৰ গাখীৰখিনি আমি ঘৰতে পাব পাৰোঁ। ল'ৰাজন গ'ল, বজাৰত গ'ল, গৰু চাই আছে। সি কোনজনী গাই, কোনজনী হালোৱা তাৰ চিনি পাব পৰা ইমান নাই। সি ভাবিলে যিটো ডাঙৰ ধুনীয়া, সিয়ে বেছিকৈ গাখীৰ দিব, গতিকে ইয়াকে লৈ যাওঁ বুলি গৰু এটা লৈ আহিলে। বাপেকেও তাক ক'লে যে তই গৰুটোক খোৱা বোৱা দিবি, চাবি, দানা পানী খুৱাবি, 6 মাহ 7 মাহ মান হলে গৰুটোৱে গাখীৰ দিব, তোক কেনেকে গাখীৰ খীৰাব লাগে মই শিকাই দিম। ঠিক আছে, ল'ৰাজনে দানা খুৱাই আছে। 6 মাহ হ'ল, বাপেকে ক'লে যা গাখীৰ খীৰা গৈ। সি গাখীৰ খীৰাব খোজে, গাখীৰ নোলায়। তেতিয়া বাপেকে ক'লে যে কিয় নোলায়? বোলে মোৰ গৰুটোৱে বদমাছ, সেইকাৰণে গাখীৰ নিদিয়ে। বোলে গৰু বদমাছ, তই
গৰুটোক যাচোন আজি ভাল কৰি খিৰাবি ই লৰাই গৈও প্ৰথম গাখীৰ খিৰাব খুজিলে গাখীৰ নোলাই গৰুটোক পিটিব আৰম্ভ কৰিলে তেতিয়া গৰুটোৱে লৰাটোক ক'লে যে বাবা তইতো মোক পিটি আছ কিন্তু এবাৰ সুধিছনে যে মই গাই গৰু নে হালোৱা গৰু তই মইতো হালোৱা গৰু মই গাখীৰ ক'ৰ পৰা দিম মই গাই গৰু হলেহে গাখীৰ দিম তেতিয়া লৰাজনে ভাবিলে হয়তো মইতো নাজানো এই হালোৱা গৰু নে গাই গৰু গতিকে বাপেকক গৈ ক'লে যে বাবা এইটোতো গাই গৰু নহয় হালোৱা গৰু গাখীৰ ক'ৰ পৰা দিব বোলে বুৰ্বক তই এটা কিনাৰ সময়ত ভাল কৰি নাচালি নে বোলে মই নাচালো এতিয়া আমাৰ ইলেকশ্যনত তেনেকুৱা কিছুমানে ভুলতে ভুলতে গৈ কংগ্ৰেছত ভোট দিব আৰু ভোট দি ছমাহ পিছত ক'ব ৰাস্তা নাই হোৱা মেডিকেল নাই হোৱা স্কুল নাই হোৱা আমি কংগ্ৰেছৰ এমএলএৰ ঘৰত যাম যে আপোনাকতো ভোট দিলো আমাৰ কাম কিয় নহয় তেতিয়া কংগ্ৰেছৰ এমএলএ এতিয়া গৰুটোৰ দৰে ক'ব যে ভোট দিয়াৰ আগতে সুধিছিলি নে দিছপুৰত আমাৰ চৰকাৰ আছে নেকি ভোট দিয়াৰ আগতে সুধিছিলি নে দিল্লীত আমাৰ চৰকাৰ আছে নেকি দিল্লীত মোদীৰ চৰকাৰ দিছপুৰত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ ভোট দিয়াৰ আগতে চিন্তা কিয় কৰি নললি মই গাখীৰ দিব পাৰিম নে নোৱাৰিম তো এইটো হ'ল উপনিৰ্বাচনৰ কাহিনী গতিকে যিসকলে ভাবে যে আমি কংগ্ৰেছক ভোট দিম দানা খুৱাব পাৰে কিন্তু গৰুৱে গাখীৰ কেতিয়াও নিদিব কাৰণ কংগ্ৰেছ দলৰ চৰকাৰ দিছপুৰতো নাই কংগ্ৰেছ দলৰ চৰকাৰ দিল্লীতো নাই কংগ্ৰেছ দলৰ চৰকাৰ কতো নাই কিন্তু আমি যদি দীপ্তিময়ী চৌধুৰী বাইদেউক ভোট দিওঁ দিছপুৰত মই আছো দিল্লীত ফণীভূষণ চৌধুৰী ডাঙৰীয়া নৰেন্দ্ৰ মোদী আছে বঙাইগাঁৱলৈ বিকাশৰ গংগা আহিব বঙাইগাঁৱৰ বিকাশে আৰু নতুন দিগন্তলৈ গতি কৰিব শ্ৰদ্ধা ৰাইজ আপোনালোকে সদায় ফণীদাক 8 বাৰ ভোট দিছে এইবাৰ বৌ উঠিছে যদি বৌক ভোট নিদিয়ে বৌয়ে ভাবিব ফণীদাকহে মানুহে বেছি মৰম কৰে মোক মৰমে নকৰিছিলে বুলি কিন্তু ঘৰত গ'লেতো চাহ পানী সদায় বৌয়ে দিছিলে হয়নে নহয় আমি যিমানে মতা মানুহবিলাকে পুৰুষ মানুহবিলাকে চিঞৰ বাখৰ কৰি নাথাকো কিয় ঘৰত আটাইতকৈ ডাঙৰ শক্তি হ'ল মহিলাগৰাকী মহিলাৰ শক্তিৰ ওপৰতে পুৰুষ জীয়াই থাকে গতিকে আমি বাহিৰত কওঁ মোৰ ল'ৰাই মেট্ৰিকত 1st ডিভিজন পালে মই একো কৰা নাই পঢ়া শুনা খা খবৰ খুওৱা বুওৱা সব মোৰ পৰিবাৰে কৰিছে যেতিয়া ল'ৰা ছোৱালীয়ে ভাল হয় বাপেকে নামটো লয় কিন্তু কামটো কোনে কৰে মাকে কৰে হয় না নহয় মই ঠিকে কৈছো নে নাই ফণীদাৰ যিমান উন্নতি হৈছে বাহিৰত মানুহে ক'ব যে ফণীভূষণ ঠিক আছে বহুত কাম কৰে কিন্তু ঘৰত যদি পৰিবাৰৰ শক্তি নাথাকে সাহস নাথাকে কোনো পুৰুষ মানুহ কতো সফল হ'ব নোৱাৰে মই ঠিক কৈছো নে নাই সেইকাৰণে আমাৰ হিন্দুত কি কয় ব্ৰহ্মা বিষ্ণু মহেশ্বৰক ভগৱান বুলি কয় কিন্তু আদি শক্তি বুলি মা মহামায়াক কয় মা দুৰ্গাক কয় গতিকে আদি শক্তি কোন আদি শক্তি ব্ৰহ্মা বিষ্ণু মহেশ্বৰ নহয় আদি শক্তি হ'ল মা সৰস্বতী মা মহালক্ষ্মী মা মহাকালী গতিকে আমাৰ সমাজত নাৰী হ'ল আদি শক্তি আৰু এইবাৰ বঙাইগাঁৱত শক্তি ঘৰৰ পৰা ওলাই আপোনালোকৰ মাজলৈ আহিছে ফণীদাই যিমান কাম কৰিছিল তাতকৈ 3 গুণ বেছি কাম হ'ব বুলি মই আপোনালোকক গ্যাৰেণ্টি দি ক'ব পাৰো মই ঠিকে কৈছো নে নাই ঠিকে সকলোৱে ভোট দিবনে নাই দিবনে নাই পাক্কা ফণীদাতকৈ বেছি ভোটত জিকিবনে নাই মোৰ প্ৰশ্ন হ'ল এইটো জিকিবতো মই জানো কিন্তু ফণীদাতকৈ বেছি ভোটত বৌ জিকিবনে নাই মোক এইটো কথা লাগে মহিলাসকলে হাত দাঙকচোন জিকাব পাৰিব নাই বেছি ভোটত পাৰিবতো এইফালৰ মহিলা জিকাব পাৰিবনে নাই ফণীদাতকৈ বৌ জিকাটোলৈ মই চিন্তা কৰা নাই এটা ভোট হ'লেও ফণীদাতকৈ বৌয়ে বেছি পাব লাগে হ'বনে নাই ফণীদা আপুনি কিমান ভোটত জিকিছিলে ফণীদা 40,000 ভোটত জিকিছিলে
বৌ 41,000 ভোটত জিকিব লাগিব পাৰিবনে নাই জিকাব পাৰিবনে নাই অলপ লাহে লাহে কৈ আছে মোৰ অলপ ডাউট হৈ আছে পাৰিবনে নাই পাৰিবতো গতিকে মই সকলোকে আজি লক্ষ্য বান্ধি থৈ গলো শনিদাই অলপ বেয়া পাব মনত যে মোতকৈ বেছি ভোটত জিকোৱাৰ কথা কৈছে কিন্তু উপায়টো নাই আমিতো সব মাৰ পেটৰ পৰাই জন্ম হৈছো হয় নে নহয় লাষ্টত গৈ গৈ মাৰ কোলাতে বহিব লাগিব বেলেগতো ৰাস্তা নাই গতিকে মই সকলোকে অনুৰোধ কৰিম শনিদা 40,000 ভোটত জিকিছিলে বৌ যাতে 41,000 ভোটত জিকে হবতো হব পাক্কা তেতিয়ালে মোৰ লগত একদম ধুনীয়া কৰি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শুনাকৈ কওক ভাৰত মাতা কি এতিয়ালৈকে 30,000 মান হৈ আছে 40 হোৱা নাই আকৌ এবাৰ কব ভাৰত মাতা কি এতিয়া আহি আহি 35,000 পাইছে এবাৰ আৰু কওক যোনে যোনে কোৱা নাই ভাৰত মাতা কি এবাৰ 40 হল এতিয়া লাহেকৈ 41ত যাব লাগে ভাৰত মাতা কি নৰেন্দ্ৰ মোদী দীপ্তিময়ী চৌধুৰী একদম 41,000 জিকিবই খালি ভোট দিব যাতে সকলো আহে উপনিৰ্বাচন বুলি যাতে ভোট নিদিয়াকৈ নাথাকে হ'ব নহয় সকলো যাতে ভোট দিব আহে আৰু 41,000 জিকাৰ পিছত শনিদাই যিমান কৰিছে তাতকৈ বৌয়ে 3 গুণ বেছি কৰিব মই আজিয়ে গ্যাৰান্টি দি কৈ দিছো আৰু ময়ো বৌৰ লগত আছোৱেই শনিদাক যিমান সহায় কৰিছিলো তাতকৈ বৌক অলপ বেছিকৈ সহায় কৰিম হ'বতো বহুত বেছিকৈ সহায় কৰিম 41,000 ভোটত জিকাব লাগিব ঠিক আছে সকলোৱে বৌৰ কাৰণে ডাঙৰ কৰি হাত চাপৰি এটা বজাই দিয়ক ধুনীয়াকৈ হাত চাপৰি ডাঙৰ কৰি বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম